কংগ্ৰেছৰ মানুহ গৈ গৈ এতিয়া বিজেপিলৈ এতিয়া কংগ্ৰেছৰ মানুহে নাইকিয়া হৈ থাকিব। ইয়াৰ কাৰণ হৈছে সকলোৱে কৈছে গৌৰৱ গগৈ। আপুনি কি ক'ব বিচাৰিছে? এতিয়া নিউজত খালি এটাই বাতৰি, ভূপেন বৰাদেৱ বিজেপিত জইন কৰিছে। ভূপেন বৰাদেৱ বিজেপিত জইন কৰিছে। বিজেপিত জইন কৰিবলগীয়াও কথা আহি পৰে। গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা যিটো কেলেংকাৰী, যিটো খেলি মেলি এটা লাগি আছে নহয়, মানুহে ক'ৰবাত নহয় ক'ৰবাত গম পাইছে যে কংগ্ৰেছ পাক্কা হাৰিবই। যিটো পাৰ্টি ঘনে ঘনে হাৰি থাকে তাত নিজেও অলপ লাজ পোৱা নিচিনা হয়। আৰু ক'ৰবাত নহয় ক'ৰবাত বিজেপিক টক্কৰ দিবৰ কাৰণে যদি কংগ্ৰেছ যদি গোটেই মানুহখিনি যিখিনি পাৰ্টিটোত আছে সেইখিনি ইমান ষ্ট্ৰং নহয়, ইয়াতো পইণ্ট হ'ব পাৰে, মই ভাবিছোঁ দেই। সেইকাৰণে চাগে এই ভূপেন বৰা নিচিনা মানুহবোৰ বিজেপিলৈ জঁপিয়াই গুচি গৈছে। এতিয়া আপোনালোকে কি ক'ব? ভূপেন বৰা কোনো সুবিধা পোৱা নাই দেখি, ৰাইজৰ কাৰণে একো কৰিব পৰা নাই দেখি বিজেপিলৈ গৈছে, নে কংগ্ৰেছত গৌৰৱ গগৈ নিচিনা পাকিস্তানীৰ লগত লিংক থকাৰ কাৰণে, বা সেইটো মই কোৱা নাই দেই, সেইটো নিউজবোৰতে বাজি থাকে, সেইটো কাৰণত গৈছে? আপুনি কি ভাবে? যিমান যি হ'লেও অপজিতত যিটো পাৰ্টি আছে নহয় বিজেপিৰ, সেইটো ইমান ষ্ট্ৰং নহয়। আজি ভূপেন বৰা গুচি আহিলে, কালিলৈ আন কোনোবা আহিব, লাহে লাহে এটা আহি গোটেই অসমখনত গোটেই পাৰ্টিখিনি একেলগতে কাম কৰিব মিলি জুলি। আৰু তেতিয়া কি হ'ব? আমাক এনেকুৱাও কৰিব, আমাক সেনেকুৱাও কৰিব। আমাক চাউল 10 টকা লাগিব বুলি ক'লেও দিব লাগিব, যিখিনি সুলভ মূল্যত দি আছে। কথাটো কৈছোঁ দেই, মই জাষ্ট এমেজিন ভাবিছোঁহে মই বৰ্তমান। তেতিয়া ক'ব যে নহয়, এটা ঘৰৰ কাৰণে ইমান টকা দি আছিলোঁ, কমাই দিব। আৰু এতিয়া অৰুণোদয় পইচা হেনো ডেটটো অকণমান সলনি কৰি দিছে, আৰু 8,000 জেগাত হেনো সি 9,000 কৰি দিছে। আমাৰ মমাই বাতৰি এটা পাইছিলোঁ। এইটো এনেকুৱাও কেতিয়াবা লাগে যে ক'ৰবাত নহয় ক'ৰবাত ইলেকশ্যনত জিকিবৰ কাৰণে অকণমান কিবা এটা বুদ্ধি লগোৱাৰ দৰে আছে, এনেকে মানে অনুভৱ এটা হয়। আৰু মোৰ কৈছোঁ দেই, যি কি নহওক তাকেতো পলিটিক্স বোলে, যোনে যেনেকে জিকিব পাৰে আৰু, নহয় জানো?